নমস্কাৰ সকলোলৈ নমস্কাৰ জনাই নতুন প্ৰভাত ইউটিউব চেনেলৰ পুনৰ নতুন এটা ভিডিঅ' আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টোত আমি খেল জগতৰ ওপৰত কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। আহকচোন আমি এতিয়া পলম নকৰি প্ৰশ্নসমূহৰ মাজলৈ যাওঁ। প্ৰশ্নসমূহ অসম চৰকাৰৰ যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে গুৰুত্বপূৰ্ণ হ'ব বুলি বিবেচনা কৰি প্ৰস্তুত কৰা হৈছে। আজিৰ প্ৰথম প্ৰশ্ন, শেহতীয়াকৈ হোৱা ছৈয়দ মুস্তাক আলী ক্ৰিকেট প্ৰতিযোগিতাত কোনটো দল চেম্পিয়ন হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে ঝাৰখণ্ড। আজিৰ দ্বিতীয় প্ৰশ্ন, 19 বছৰ অনুৰ্ধৰ ক্ৰিকেট এছিয়া কাপত কোনটো দল বিজয়ী হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, পাকিস্তান। পাকিস্তানে ভাৰতক পৰাস্ত কৰি এছিয়া কাপ ক্ৰিকেটত চেম্পিয়ন হ'বলৈ সক্ষম হৈছে। আজিৰ তৃতীয় প্ৰশ্ন, 2026 বৰ্ষত হ'ব লগা টি-20 ক্ৰিকেট বিশ্বকাপত ভাৰতৰ হৈ কোনে প্ৰতিনিধিত্ব কৰিব? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, সূৰ্যকুমাৰ যাদৱে। আৰু অক্ষৰ পেটেলে উপ অধিনায়ক হিচাপে এই দলত অংশগ্ৰহণ কৰিব। আজিৰ চতুৰ্থ প্ৰশ্ন, ফৰ্মুলা 1 অৰ্থাৎ F1 বিশ্ব চেম্পিয়নশ্বিপ 2025ত কোন চেম্পিয়ন হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, লেণ্ডো নৰিছ। আজিৰ পঞ্চম প্ৰশ্ন, 68 সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত কোন চেম্পিয়ন হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, মনু ভাকাৰ আৰু চিমৰনজিৎ সিং। আজিৰ ষষ্ঠ প্ৰশ্ন, 2025 বৰ্ষৰ মহিলা বিশ্বকাপ টি-20 ক্ৰিকেটত কোনটো দল বিজয়ী হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ, ভাৰতবৰ্ষ। ভাৰতবৰ্ষই 2025 বৰ্ষৰ টি-20 ক্ৰিকেটত জয়লাভ কৰিবলৈ সক্ষম হৈছে। আজিৰ সপ্তম প্ৰশ্ন, অষ্ট্ৰেলিয়ান অপেন 2025ত কোন চেম্পিয়ন হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, জেনিক চিনাৰ। অষ্ট্ৰেলিয়ান অপেন হৈছে বিশ্বৰ এখন আগশাৰীৰ টেনিছ প্ৰতিযোগিতা। আজিৰ অষ্টম প্ৰশ্ন, খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেম 2025ত কোন বিশ্ববিদ্যালয়ে শ্ৰেষ্ঠ স্থান লাভ কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, চণ্ডীগড় বিশ্ববিদ্যালয়। আজিৰ নৱম প্ৰশ্ন, সন্তোষ ট্ৰফী 2025 ৰাষ্ট্ৰীয় ফুটবলত কোন চেম্পিয়ন হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, পশ্চিমবংগ। পশ্চিমবংগই কেৰালাক পৰাজিত কৰি সন্তোষ ট্ৰফী 2025ত চেম্পিয়ন হ'বলৈ সক্ষম হৈছে। আজিৰ দশম প্ৰশ্ন, আহমেদাবাদত অনুষ্ঠিত হোৱা টেনিছ প্ৰিমিয়াৰ লীগত কোনটো দল চেম্পিয়ন হৈছে? আৰু এই প্ৰতিযোগিতা 2025 চনত অনুষ্ঠিত হৈছিল আৰু ইয়াৰ চেম্পিয়ন হৈছে অপশ্যন ক, GS দেলহি। বন্ধু-বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টোৰ পৰা উপকৃত হ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈও নাপাহৰিব। আজিৰ একাদশ প্ৰশ্ন, কোনখন দেশে WSSF স্কোৱাছ ৱৰ্ল্ড কাপ 2025ত পোন প্ৰথমবাৰৰ বাবে খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ, ভাৰতবৰ্ষ। ভাৰতবৰ্ষই পোন প্ৰথমবাৰৰ বাবে এই খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে। আজিৰ দ্বাদশ প্ৰশ্ন, কোনখন দেশে পুৰুষৰ জুনিয়ৰ হকী প্ৰতিযোগিতা 2025ত বিজয়ী হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, জাৰ্মানী। জাৰ্মানীয়ে স্পেইনক পৰাজিত কৰি এই খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে। আজিৰ ত্ৰয়োদশ প্ৰশ্ন, 2026 বৰ্ষৰ কমনৱেলথ খো-খো চেম্পিয়নশ্বিপ ক'ত অনুষ্ঠিত হ'ব? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, ভাৰতবৰ্ষত। 9 পৰা 14 মাৰ্চ 2026ত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আজিৰ চতুৰ্থ প্ৰশ্নত সোধা হৈছে যে 2026 বৰ্ষত অনুষ্ঠিত হ'বলগীয়া ফিফা ফুটবল বিশ্বকাপৰ কোনে আয়োজন কৰিব? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, আমেৰিকা, মেক্সিকো আৰু কানাডা দেশে যুটীয়াভাৱে এই প্ৰতিযোগিতাৰ আয়োজন কৰিব। আজিৰ পঞ্চদশ প্ৰশ্ন, 2026 বৰ্ষৰ কমনৱেলথ গেম ক'ত অনুষ্ঠিত হ'ব? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, গ্লেছগো। স্কটলেণ্ডৰ গ্লেছগো চহৰত এই প্ৰতিযোগিতাখনৰ আয়োজন কৰা হ'ব। আজিৰ ষষ্ঠদশ প্ৰশ্ন, 2026 বৰ্ষৰ শীতকালীন অলিম্পিক ক'ত অনুষ্ঠিত হ'ব? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক,
মিলান চহৰ ইটালীৰ মিলান চহৰত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হ'ব। সপ্তদশ প্ৰশ্নত সোধা হৈছে 2026 বৰ্ষৰ বিশ্ব এথলেটিক্স চেম্পিয়নশ্বিপ ক'ত অনুষ্ঠিত হ'ব? আৰু এই প্ৰশ্নটোৰ শুদ্ধটো হৈছে অপশ্যন গ টকিঅ'। জাপানৰ টকিঅ' চহৰত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আজিৰ অষ্টাদশ প্ৰশ্নত সোধা হৈছে F5 হকী ৱৰ্ল্ড কাপ 2026 ক'ত অনুষ্ঠিত হ'ব? আৰু এই প্ৰশ্নটোৰ শুদ্ধটো হৈছে অপশ্যন ক বেলজিয়াম আৰু নেদাৰলেণ্ডত যুটীয়াভাৱে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আজিৰ 19 সংখ্যক প্ৰশ্ন উইণ্টাৰ ইয়থ অলিম্পিক্স 2026 ক'ত অনুষ্ঠিত হ'ব? আৰু এই প্ৰশ্নটোৰ শুদ্ধটো হৈছে অপশ্যন খ চেনেগাল দেশত, অৰ্থাৎ চেনেগালৰ ডাকাৰ চহৰত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আজিৰ 20 সংখ্যক তথা শেষৰটো প্ৰশ্ন ICC ওমেন T20 ৱৰ্ল্ড কাপ 2026 ক'ত অনুষ্ঠিত হ'ব? আৰু এই প্ৰশ্নটোৰ শুদ্ধটো হৈছে অপশ্যন গ ইংলেণ্ডত। বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ যোগেদি আমি বৰ্তমান সময়ৰ খেল জগতৰ 20টা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ আলোচনা কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোক যথেষ্ট পৰিমাণে উপকৃত হ'ব। আৰু ভিডিঅ'টোৰ পৰা যদি আপোনালোক উপকৃত হয় তেনেহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।